আমি তো মেহনত কৰিছো মই জীয়াবলৈ কিয় দিয়া নাই মই জীয়াবলৈ কিয় দিয়া নাই কাইলৈ কি খাম আমি মেইন কথা সেইটো না কাইলৈ খাম কি 6 মাহ ধৰি মই কেনেকে আমি তো মেহনত কৰিছো মই জীয়াবলৈ কিয় দিয়া নাই মই জীয়াবলৈ কিয় দিয়া নাই মানুহৰ আশীৰ্বাদত যাই আছো এবাৰ মোৰ ছোৱালীজনী মই কিবা এটা সন্তান হয় মই তোমালোকে মোৰ সন্তান মোৰ সন্তান হয় তোমালোকে মই সঁচা মানুহ দেই মই সঁচা মানুহ মই নুঠো মুক্তি কৰা বাছ মই এৰি দিছো জীৱনটো একো নাই এই জীৱনত সঁচা কষ্টত একো নাই কাইলৈ কি খাম আমি মেইন কথা সেইটো না কাইলৈ খাম কি আজি হাতত 300 টকা আছে মই তাৰে কিবা বস্তু আনি পিনে মই কিবা গণলে খাদ্যটো মই গোটাই আছো আৰু মই ছোৱালী বিচাৰো মই তাইক সন্ধানত খাদ্য মই বেলেগত পঠাবও নোৱাৰো আৰু মই উঠিলে কাইলৈ মই কোনে দিছো বুজি তোমাৰ ৰিস্ক কওক তেতিয়াহ'লে মই উঠি দিম মই যে ৰিস্ক তোমালোকৰ ৰিস্ক গান শুনে যাবলৈ মাৰি পেলাই মৰি যাম আপত্তি নাই মই নুঠো কি হয় মাৰি মৰিম মই জান দিবৰ কাৰণে ৰেডি হৈ আছো মই নুঠো মোক সময় লাগিব 3-4 বছৰ মোৰ ছোৱালী কিবা এটা হোৱাৰ মোক কোনে জীৱনটো ৰিস্ক লয় তেতিয়াহ'লে মই আপত্তি নাই ছয় মাহ ধৰি মই কেনেকে চলি আছো মই কেনেকে চলি আছো মই যদি সৎ কষ্ট কৰি যদি মই কোনো ধৰিব আৰু কোনো যদি মূল্য নাই তোমালোকে চবে মোক মাৰি পেলোৱা আমাৰ দুইজনীকে মই পৃথিৱীত জীয়াব ইচ্ছা নাই আৰু মই নোৱাৰো আজি কি কম মই এই দোকানখন কৰি আজি 2001 মোৰ হাজবেণ্ড মৰি গৈছে 2001 পৰা মই সংগ্ৰাম কৰি মোৰ ছোৱালী লোকৰ ঘৰত চাকৰি থাকি নিজে দোকান কৰি মই ছোৱালীজনী পঢ়োৱা নামত জান লগাই দিছো আজি এই জেগা গোটেই জেগাখিনি মই দোকান কৰি মই দোকান দি আছিলো এই জেগাডোখৰ মোক দোকানত মিছা কথা কৈ ঘৰটো থৈ গৈ মোক আজি ইমান প্ৰব্লেম খাৰা কৰিছে মই ক'ব নোৱাৰো তথাপিতো মই চেপতে কিবা কৰি দোকানখন দি ছোৱালী পঢ়োৱা নামত ছোৱালী খোৱা নামত কেইটামান খানা নামত মই মানে কৰি আছো কৰ্ম সেই কৰ্মটোকো আজি এয়া থৈ যে মোক কৰি খাবলৈ দিয়া নাই মোৰ কাৰণে কি পৃথিৱীত ইমানো আইন নাই নেকি মোক আইন লাগে ছাৰ লাগে জীৱন যায় যি হয় হ'ব মই নাজানো সেইটো মই ইয়াতে কৰি খামে ইয়াতে থাকিমে আৰু মই ইয়াতে জীয়াব বিচাৰো মই সত্যত জীয়াব বিচাৰো সঁচা কষ্ট কৰি জীয়াব বিচাৰো আৰু সঁচা কষ্ট কৰি আছো আৰু সঁচা মই জীয়াব বিচাৰো যদি মোৰ কাৰণে আইন নাই পৃথিৱীৰ কাৰ কাৰণে আইন আছে মই কাৰো বেয়া কৰা নাই কাৰো অন্যায় কৰা নাই কেৱল মই ছোৱালী পঢ়াবৰ কাৰণে মই কেৱল অকণমান কষ্ট কৰিছো অকণমান কষ্ট কৰি আছো মই ইণ্ডিয়ান এয়াৰফৰ্চৰ যিটো চৌহদ আছে চৌহদৰ জাষ্ট সন্মুখতে লাগি থকা যিখিনি মাটি আছে তাত আৰতী দাস নামৰ মহিলাগৰাকীয়ে দোকান এখন দিছিলে আৰু সেই সম্পৰ্কত এয়াৰফৰ্চৰ ফালৰ পৰা ভালেকেইবাৰ চিভিল এডমিশ্যন জনোৱা হৈছিলে কি এটা চিকিউৰিটি ইছ্যু এটা আছে তাৰপাছত আমি তেখেতক বহুতকেইবাৰ জনাইছিলোঁ ইয়াৰ পৰা তেখেতসকলে উঠি দিয়ক লগা হ'লে বজাৰ কমিটিৰ লগত কথা পাতি বেলেগ জেগা এডোখৰো আমি ঠিক কৰি দিম বুলি আমি কৈছিলোঁ আৰু ইতিমধ্যে ইছ্যুটো বহুত দীঘলীয়া হৈ গ'ল ভালেকেইবাৰ তেখেতক সুযোগ দিয়া হৈছিলে তাৰপাছতে আমি নটিচৰ ইছ্যু কৰিলোঁ নটিচ ইছ্যু কৰাৰ পাছত ভালেখিনি সময় দিয়া হৈছিলে কিন্তু তেওঁ যিহেতু আজি উঠা নাছিলে আৰু
আকৌ এখন কমপ্লেইন পেটিশ্যন এয়াৰ ফৰ্চৰ পৰা পোৱাৰ পিছত আমি এজ পাৰ দ্য ডিৰেকশ্যন আমি এইটো আজি উচ্ছেদ অভিযান চলাবলগীয়া হ'ল। কিন্তু আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। তেওঁ যদিও ইয়াত উচ্ছেদ হ'ব লগা হৈছে, বজাৰ কমিটিৰ লগত কথা পাতি অনাগত দিনত তেখেতক আমাৰ বজাৰ এৰিয়াৰ ভিতৰতে কোনোবা এটা জেগাত যাতে আমি তেখেতক সংস্থাপন দিবৰ কাৰণে চেষ্টা কৰিম। এটা মহিলাগৰাকী কিমান বছৰ ব্যৱসায় কৰি আছিলে বা মাটিখিনি কাৰ হয় ছাৰ? মাটিখিনি তেওঁলোকে যিটো মাটিত দোকানটো দিছে সেইটো একচুৱেলি গভৰ্ণমেণ্ট লেণ্ড হয় আৰু ৰোড চাইড ৰিজাৰ্ভ লেণ্ড হয়। আৰু ৰোড চাইড ৰিজাৰ্ভ লেণ্ডত একচুৱেলি দোকান পোহাৰ থাকিবই নালাগে। আৰু যিটো এৰিয়া আপোনালোকে দেখিছে এটা তিনিআলি এৰিয়া এটা আছে, আৰু ইয়াত যদি যিকোনো সময়তে বিপদ হ'ব পাৰে। আপুনি দেখিছে ডাঙৰ ডাঙৰ গাড়ীবিলাক ইয়াতে ক্ৰছ টাৰ্ণিং লয়, আৰু যিডোখৰ জেগাত ইয়াতে দোকানখন দিছিলে বহুত বিপদসংকুল জেগা, যিকোনো সময়তে গ্ৰাহক হওক বা তেখেতৰ নিজৰে আঘাত হ'ব পাৰে। গতিকে গোটেইখিনি কথা ভাবি চিন্তি আমি তেখেতক ইয়াৰ পৰা আঁতৰি যোৱাৰ কাৰণে ব্যৱস্থাটো সিদ্ধান্ত লৈছোঁ।